এতিয়া সেই কিছুমানে কয় বৰ মতা চলাই পিতেকহেঁতৰ কথা সেই বৰ মতা চলাব কি হৈছে পিতেকহেঁতে ক'ৰবাত ড্ৰাগছ খাইছে তিনি সেয়া কিছুমানে সেই বৰ পুতেক যে চলাই থাকে মোৰ ল'ৰা মানে কথা পিতেকবোৰ চলাই থাকে নাই সেই পিতেক চলাই কি হৈছে কিছুমানৰ পিতেকে সেই মদ খাইছে কিছুমানৰ পিতেকে ভাং খাইছে কিছুমানে ড্ৰাগছ খাইছে কিছুমানে চুলাই খাইছে সেই মদ খাই চুলাই খাই গোটেই ঘৰ হুলস্থুল কাজিয়া মোৰ ল'ৰাইটো মদ খাই সেই আজি মোক থিয় গৰুটা দি আহি নাই মোৰ ল'ৰাই মোক আজি মদ খাই সিও মা পইচা দে লোকৰ এতিয়া দেখিছোঁ চকু আগতে জয় জয় মই ধন নিদিলে মাকক চুলি কোচাত ধৰি ঘটালি পেলাই মদ খাবলৈ বা গাড়ী কিনিবলৈ ধন বিচাৰে মোৰ ল'ৰাই গাড়ীয়ে লাগে নে চাৰিয়ে লাগে নে চাইকেল এখন লাগে বুলিও ক'ব নোৱাৰে সিহঁতক আকৌ বাইক কিনি দিব লাগে বাপেক মাকে মোৰ ল'ৰা লেডিজ ল'ৰা মই বহুত ভাগ্যমত পাইছোঁ হে তহঁতি আকৌ ক'বলৈ আহিবি লেডিজ শব্দটো ক'বলৈ বৰ সহজ বৰ ভাল কিন্তু লেডিজ ল'ৰা এটা বহুত ভাগ্যমতহে পায় যিজনী মাকে পায় বহুত সৌভাগ্যৱান কাৰণ আজি লেডিজ ল'ৰা এটা থকা মানুহ এঘৰত চাবিহি তহঁতি কিমান কাম কৰি দিয়ে ল'ৰাতে ঘৰ শুই উঠাৰ পৰা গোটেই সমস্ত ঘৰৰ কাম কৰে কিন্তু এটা মতা কথা সিওতো মতা লেডিজ সেইটো ভগৱানৰ স্বয়ং শ্ৰীকৃষ্ণই নাৰী মোহিনী ৰূপ ধাৰণ কৰি থৈ গৈছে ভগৱানে যদি নাৰী ৰূপ ধাৰণ কৰিব পাৰে আমাৰবিলাক কোন আমাৰবিলাক সাধাৰণ নৰমনুষ্যহে নৰমনুষ্য সাধাৰণ কথা ভগৱানে পৃথিৱী শ্ৰেষ্ঠ কৰ্তা ভগৱান শ্ৰেষ্ঠ পৃথিৱী তেখেতে মায়াবী ভগৱানে মোহিনী ৰূপ ধাৰণ কৰিছে এজন প্ৰভু ঈশ্বৰ হৈ তেতিয়াহ'লে আমাৰ সাধাৰণ নৰয় কিয় নকৰিব হে সেইটোকে মই ক'বলৈ মন যায় সেইকাৰণে কিছুমান মানুহে যে লেডিজ বুলি হাঁহে লেডিজ হাঁহাৰ আগত গীতা শাস্ত্ৰ ভাগত পঢ়িব গীতা শাস্ত্ৰ ভাগত ভগৱান শ্ৰীকৃষ্ণই স্বয়ং মোহিনী ৰূপ ধৰি থৈ গৈছে শিৱ বাবা হৈছে অৰ্ধ মানে অৰ্ধ নাৰী বুলি যে কয় শিৱ বাবা এফাল তেওঁ পুৰুষ এফাল নাৰী চাবচোন আপোনালোকে শিৱৰ লিংগ ফটোভাগত কেনেকৈ থাকে স্বয়ং ভগৱান তেওঁলোকে মোহিনী ৰূপ নাৰী ৰূপ ধাৰণ কৰিছে আৰু আমাৰ নৰমনুষ্য সাধাৰণ জীৱই মোহিনী বা নাৰী ৰূপ এটা ল'বলৈ কি কথা ভাবিব লাগে আৰু এই যে কেতেকীয়ে মোক যিভাৱে হাঁহিছে তাই মোক যি গালহে হাঁহিলে তাই এতিয়া গাত লেঠা নহয় সেইজনী কেতেকী এতিয়া গাত লেঠা তাইও তেনেকৈ সেই লেডিজ ল'ৰা এটা পালেই হয় ভগৱানকে হাতিছোঁ তেতিয়াহে তাই গম পাব লেডিজ ল'ৰাটোক যে হাঁহিলে কি হয় হা তাই মোক যিখিনি হাঁহিছে তাইও গাত লেঠা নহয় এতিয়া 7 মাহ 2 মাহহে আছে মই ল'ৰাই পায় নে ছোৱালীয়ে পায় নে ভগৱানেহে জানে আৰু কি পায় তাই নে এই হাতী পোৱালীয়ে পায় নে মহ পোৱালীয়ে পায় হাৰামজাদীজনী বাৰে বনৰীজনী তিনি মা আহিলো হেৰি নহয় কি আমাৰ ঘৰলৈ কেতেকী শুই আহিছিলে নি কেতেকী আহিছে এনেকুৱা দেখোন বেয়াকে মোক কৈছে মই একে ঠিকমতে জাৰিছো নহয় কাক কথা ক'ব আহিছ বুলি ঠিকমতে জাৰি সেইকাৰণে তাই কৈছে তইনো ডাঙৰ মানুহৰ লগত মুখখন বজাব লাগে নো কেলে মোক কিয় জোকাই ল'ব লাগে তাই আকৌ মোক আকৌ মাইকী ক'বলৈ কিয় হাঁহিব লাগে লেডিজ বুলি মই সেইকাৰণে মোৰ খং উঠি গ'ল মই দিলো তাইক ঠিক তোকো মই কওঁ সেইকাৰণে তই ছোৱালী ৰূপবোৰ ধাৰণ কৰি নাথাকিছো লিপষ্টিক নলবি কাজল নলবি তয়ো সেই দেহত 65টামান ভাঁজ লৈ থাক মোৰ সেই কালি সেই মোৰ ছ'চিয়েল ৱেলফেয়াৰ মানুহ আহিছে তেওঁ কৈছে আপোনাৰ সেই ল'ৰাজন ছোৱালী লেখীয়া বোলে সেই লেডিজ নেকি মই আৰু নাকটো স্বৰ্গত থৈ মুখখন তললৈ কৰিছোঁ তাৰপৰা মোক কৈছে আপোনাৰ ল'ৰাটো সেই লেডিজৰ লেখীয়া তাৰপৰা মই কৈছোঁ ল'ৰা লেডিজৰ লেখীয়া কি কৰিবা আৰু ভগৱানে ভাগ্যত দিছে তেনেকুৱা ল'ৰা আকৌ ভাগ্যমতে পায় মাকে তেতিয়া মোক কিমান সুখ তই হোৱা পাই চা ৰাতিপুৱাৰ পৰা মই একো এটা কাম কৰোঁ গোটেই সমস্ত ঘৰৰ কামখিনি কৰিলি সেই বেলেগ এটা মতা ল'ৰা জানো মাকক বাচন ধুই দিব ঘৰ সাৰি দিব পানী কঢ়িয়াই দিব পানী সেইটোৱেতো মই আপোনাক আকৌ বুজাই থাকোঁ যোনে যি নকওক তাৰ লগত আমাৰ একো কানেকশ্যন নাই নহয় আপুনি যে মুনিছে যে ল'ৰা পাইছে ভাগ্য ফলত পাইছে ঠিক আছে মই কষ্ট কাম কৰিব নোৱাৰোঁ কি হ'ল মইতো চবখিনি ছাপোৰ্ট কৰি আহিছোঁ আপোনালোকে ছাপোৰ্ট কৰিছে কাৰণে কোনেও আকৌ আহিলে নি ভাত খাবলৈ দেউতা অহা নাই যেনিবা এতিয়া আপুনি ভাত কেইটামান বনাই থৈছো খাওঁহি আহক কথা পাতিলে মই সঁচাকে ছোৱালী মই মেম্বাৰ বেলেগে যি কয় সেইবিলাকৰ আমাৰ একো গুৰুত্ব দিবলৈ নালাগে আহক ভাত